আমি দুজনে মিলি জামুগুৰিহাটত নতুনকৈ এখন বেটেৰী ৰিজেনেৰেশ্যনৰ চেণ্টাৰ খুলিছোঁ, যিটো আমাৰ ইয়াত ইমান ইজি নহয়। ধৰক আজি ইনভাৰ্টাৰ বেটেৰী বা ৰিক্সা বেটেৰী সকলোবোৰ আজিকালি ইউজ হয়। ইঞ্জিনিয়াৰ যিখিনি বেটেৰী বেয়া হৈ যায় তাৰ একো কৰিব পৰা আমাৰ হাতত অপশ্যন নাছিলে, খালি আমি বেটেৰীটো বেয়া হ'লে বেছি দিওঁ। এতিয়া আমাৰ হাতত এটা অপশ্যন আহিছে যে আমি আকৌ বেয়া হোৱা বেটেৰীটো ৰিজেনেৰেট কৰিব পাৰোঁ, প্লেটখিনি হেৰি কৰি চাৰ্জ কৰি মেলি। তাৰ বাবে আমাৰ প্ৰথম আমি মেচিনটো আনিলোঁ, জামুগুৰিহাটত আজি প্ৰথম দিন আৰম্ভ কৰিছোঁ। আৰু লগতে ৰাইজৰো ধৰক সুবিধা হয় বুলি, কাৰণ আজিৰ দিনত গৰম দিন বা যিকোনো ইলেক্ট্ৰনিক্স বস্তু বা বেটেৰীৰ যথেষ্ট ব্যৱহাৰ আছে। কিহলৈকে পঢ়িলে? মই গ্ৰেজুৱেশ্যন কৰিলোঁ আৰু ITI দুজনে মিলি পেলাই স্বাৱলম্বী হ'ব লাগে। আমি দিনৰ পৰাই মেচিনটো নমালোঁ অনলাইন, আপোনাৰ কি বুলি কয় নমালোঁ। তাৰপিছত ঘৰতে পঢ়ি আছিলোঁ আৰু লগৰজনো মোৰ গ্ৰেজুৱেশ্যন কমপ্লিট কৰি পেলাই ঘৰতে আছিলে। তাৰ কাৰণে আমি ভাবিলোঁ কি আমি এইটো মেচিন আনি পেলাই আমি ইয়াত স্থাপন কৰোঁ, কৰি পেলাই ৰাইজক সুবিধা কৰোঁ। লগতে এতিয়া আমাৰ চব সুবিধা আছে। কোনোবাই যদি বেটেৰীটো আনিব নোৱাৰে বা কিবা অসুবিধা হয় তেতিয়া আমাক ফোন নম্বৰ আছে বেনাৰত, ফোন নম্বৰ কণ্টেক্ট কৰিলে আমি গৈ পেলাই ঘৰতো চেক কৰি দিওঁ। সেয়া সুবিধা দিয়া হৈছে। আৰু লগতে আমাৰ 9টা বজাত দোকান আৰম্ভ হয় আৰু সন্ধিয়া 6টা বজাত আমাৰ দোকান বন্ধ হ'ব। এই টাইমটোৰ মতে যদি কাষ্টমাৰ আহে তেতিয়াহ'লে আমি ছাৰ্ভিচটো ভালকৈ দিম, তাকে কৈ মোৰ আমি দুজনে মিলি জামুগুৰিহাটত নতুনকৈ এখন বেটেৰী ৰিজেনেৰেশ্যনৰ চেণ্টাৰ খুলিছোঁ, যিটো আমাৰ ইয়াত ইমান ইজি নহয়। ধৰক আজি ইনভাৰ্টাৰ বেটেৰী বা ৰিক্সা বেটেৰী সকলোবোৰ আজিকালি ইউজ হয়। ইঞ্জিনিয়াৰ যিখিনি বেটেৰী বেয়া হৈ যায় তাৰ একো কৰিব পৰা আমাৰ হাতত অপশ্যন নাছিলে, খালি আমি বেটেৰীটো বেয়া হ'লে বেছি দিওঁ। এতিয়া আমাৰ হাতত এটা অপশ্যন আহিছে যে আমি আকৌ বেয়া হোৱা বেটেৰীটো ৰিজেনেৰেট কৰিব পাৰোঁ, প্লেটখিনি হেৰি কৰি চাৰ্জ কৰি মেলি। তাৰ বাবে আমাৰ প্ৰথম আমি মেচিনটো আনিলোঁ, জামুগুৰিহাটত আজি প্ৰথম দিন আৰম্ভ কৰিছোঁ। আৰু লগতে ৰাইজৰো ধৰক সুবিধা হয় বুলি, কাৰণ আজিৰ দিনত গৰম দিন বা যিকোনো ইলেক্ট্ৰনিক্স বস্তু বা বেটেৰীৰ যথেষ্ট ব্যৱহাৰ আছে। কিহলৈকে পঢ়িলে? মই গ্ৰেজুৱেশ্যন কৰিলোঁ আৰু ITI দুজনে মিলি পেলাই স্বাৱলম্বী হ'ব লাগে। আমি দিনৰ পৰাই মেচিনটো নমালোঁ অনলাইন, আপোনাৰ কি বুলি কয় নমালোঁ। তাৰপিছত ঘৰতে পঢ়ি আছিলোঁ আৰু লগৰজনো মোৰ গ্ৰেজুৱেশ্যন কমপ্লিট কৰি পেলাই ঘৰতে আছিলে। তাৰ কাৰণে আমি ভাবিলোঁ কি আমি এইটো মেচিন আনি পেলাই আমি ইয়াত স্থাপন কৰোঁ, কৰি পেলাই ৰাইজক সুবিধা কৰোঁ। লগতে এতিয়া আমাৰ চব সুবিধা আছে। কোনোবাই যদি বেটেৰীটো আনিব নোৱাৰে বা কিবা অসুবিধা হয় তেতিয়া আমাক ফোন নম্বৰ আছে বেনাৰত, ফোন নম্বৰ কণ্টেক্ট কৰিলে আমি গৈ পেলাই ঘৰতো চেক কৰি দিওঁ। সেয়া সুবিধা দিয়া হৈছে। আৰু লগতে আমাৰ 9টা বজাত দোকান আৰম্ভ হয় আৰু সন্ধিয়া 6টা বজাত আমাৰ দোকান বন্ধ হ'ব। এই টাইমটোৰ মতে যদি কাষ্টমাৰ আহে তেতিয়াহ'লে আমি ছাৰ্ভিচটো ভালকৈ দিম, তাকে কৈ মোৰ